এতিয়া গোটেই পূজাৰ সামগ্ৰীখিনি ইয়াতে থৈছোঁ। এতিয়া মই ইয়াতে সজাম দেৱী মাৰ ফটো ইয়াতে স্থাপন কৰিম। जय जग जननी जय जय सरस्वती माई जय जय देवी जय जग जननी जय जय सरस्वती माई जय जय देवी जय जग जननी जय जय सरस्वती जय जय भवानी जय शर्वानी ইয়াত দালি মিক্স কৰিলোঁ খিচিৰিৰ কাৰণে। এইখিনি এটা ধুব লাগিব। নমস্কাৰ, মই প্ৰণামী। মোৰ অন্য এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মই ষ্টুডিঅ'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ মোৰ অফিচৰ। আৰু আপোনালোকেতো দেখিলেই অহাৰ পৰা কি কি কাম কৰিলোঁ। আৰু পোনপ্ৰথমে আজি ৭৪তম গণৰাজ্য দিৱসৰ সকলোলৈ থাকিল শুভেচ্ছা। আৰু লগতে যিহেতু আজি সৰস্বতী পূজা, আৰু সৰস্বতী পূজাৰো থাকিল অলেখ শুভেচ্ছা শুভকামনা। আপোনালোকৰ সকলো উইচেছ পূৰা হওক। আজি অনুষ্টুপীয়াকৈ আমাৰ অফিচতো পাতিছোঁ সৰস্বতী পূজা। তাৰে পূজাৰ কাম মইনো কেনেকৈ থাপনা সজালোঁ, মাৰ প্ৰতিমা অনা নহ'ল, ফটোখনেনো কেনেকৈ সজালোঁ, কি কৰিলোঁ, ফুলেৰে সজালোঁ, এই সকলোবোৰ আপোনালোকক দেখালোঁ। আৰু মই মানে ইণ্ট্ৰ' দিবলৈকে পৰা নাই, মানে ব্যস্ত হৈ আছিলোঁ। এতিয়া দিছোঁ। এতিয়া মই যি কাপোৰ পিন্ধি আছোঁ, বাৰু মই কুৰ্তি পিন্ধি নাথাকোঁ। মই এতিয়া মেখেলা চাদৰ এযোৰ আনিছোঁ, সেইযোৰ পিন্ধিম। আৰু মই মেইনলি মানে দুযোৰ আনিছোঁ মেখেলা চাদৰ। মই মানে কোনযোৰ পিন্ধোঁ লাইক কনফিউজড হৈ আছোঁ। মই আপোনালোকক দেখাম দুয়োযোৰেই। দেন কোনটোতো কাপোৰ আনিছোঁ মই এইযোৰ ব্লুতে হোৱাইট আছে। দেন ছেকেণ্ডযোৰ আনিছোঁ মই ব্লেক এযোৰ। আউচ পৰিলে ব্লেক এযোৰ। এতিয়া চাওঁ কোনযোৰ মিলে। এইযোৰ মই আগতে পিন্ধিছোঁ, বাট এইযোৰ মই পিন্ধা নাই। চ' যোনযোৰ ভাল লাগিছে পিন্ধিম আৰু। চাওঁ এতিয়া কোনযোৰ পিন্ধোঁ। বিদিশাবাই কাটি আছে, কাপোৰ পিন্ধিব বাৰু বিদিশাবাই। এতিয়া বৰ্তমান কাম কৰি আছে কাৰণে অলপ কেজুৱেল ড্ৰেছত আছে। মেইন ভোগ মানে আৰু এতিয়া খাবলৈ আমি ৰৈ আছোঁ কেতিয়া হয় কি হয়। বহুত বেছি টেষ্টি হয়। মই এই প্ৰথম খাইছিলোঁ বিশ্বকৰ্মা পূজাত, তাৰে পাছত আৰু মানে মই ফেন হৈ গৈছোঁ। মৌচুমী বা সীমা বা দুয়োজনী কাম কৰি আছে, পাচলি কাটি আছে। আজি কি বনিব মৌচুমী বা? কিন্তু এটা কি ক'ম মানে মই এইকাৰণে তুমি কৈ দিয়া কি কি বনিব। আজি বনিব প্ৰথম খিচিৰি, তাৰপিছতে লাবৰা ভাজি, তাৰপিছতে পায়স আৰু চাহ হ'ব। এও ব্লগ বনোৱাৰ পৰা বিজি হৈ আছে। অলপ পাছত ৰেডি হৈ যাব তাইও, মানে এনেকৈ কৰি দিম। দেন ধুনীয়াকৈ চাদৰ মেখেলাত আহি যাব। ইমানখিনি আমি এতিয়া আয়োজন কৰাৰ মাজতো এওঁ বিজি পূৰা নাই কামত। পালা মাৰা ধুনীয়াকৈ কাম কৰি আছে দেই। ল'ৰাটো বৰ ভাল দেই, হ'লেও ভাল। তপন দাই কাম কৰি আছে, একদম চিৰিয়াছ মানুহ। নাই মাৰিব নিদিওঁ মই, লিংকে নিদিওঁ। 9টা বজাৰ পৰা কাম কৰা চালি নাম নল'লে। চ' এতিয়া আমি ওলাই আহিছোঁ। একদম মই কৈছোঁ নহয় কাপোৰ সলাম, বাট নাই সময় নহ'ল। মানে কামো আছে ঢেৰ, সেইখিনিও কৰিব লগা হৈছে। এতিয়া আহিছোঁ, সৰু সৰু মিঠাই থাকে যে, মিঠাই কিনিবলৈ আহিছোঁ। আৰু লগতে গাখীৰ কিনি মেলি খাব লাগিব চাহ। আজি এই লগত চিয়াপ্পা হৈ গ'ল। ধুনীয়াকৈ মই আজি আহিছোঁ। বাছত উঠিলে ধুনীয়াকৈ, উঠি কিনে গম পালে তাই যে পাৰ্চ নাই আনা। আমি আকৌ ভাবিব দে ভিডিঅ'টো মেখেলা চাদৰ কিয় পিন্ধা নাই, মেখেলা চাদৰ পিন্ধিম অকণমান, কিন্তু আমি কাম কৰি আছোঁ বৰ্তমান। সেইটো আমি মানে কাম আৰু চব মানে একেলগে কৰি আছোঁ ন, নোৱাৰিম মানে সেইকাৰণে। প্ৰথমতে মিঠাইটো আনিলোঁ। ক'ত যাবা? সেইফালে মিঠাইটো আনিব লাগিব, নহ'লে আকৌ গালি পাৰিব। মইতো গালিয়ে খাই আছোঁ ৰাতিপুৱাৰ পৰা। তাৰপিছত এতিয়া মিঠাই আনিবলৈ যাওঁ আৰু। কিমান হ'ল? 174। দিয়া। মিঠাই ল'লোঁ। অ' গড, বাপৰে বাপ। মিঠাই ল'লোঁ, মিঠাইৰ লগতে মানে ৰসগোল্লা ল'লোঁ, মানে প্ৰসাদৰ লগত দিবৰ কাৰণে।
আৰু লগতে ল'লোঁ হেৰি বেকাৰী বিস্কিট ল'লোঁ আৰু গাখীৰ গাখীৰ ল'ব লগা আছে এটা বস্তু দেখামচোন কি ধুনীয়া দেখিছে মই এইফালে আহিলে গকুল আহিলে ন মানে এইকেইটা চাওঁ ইমান বেছি ভাল লাগে চৰাই হওক বাট যিমানে যি নহওক চৰাই উৰি থাকিলে বেছি ভাল লাগে বন্দী কৰি থ'লে ন আই ডণ্ট থিংক চ' সেইটো ভাল কথা হয় চ' সেইটো ভাল নালাগে বন্দী কৰি থোৱা বাট চৰাই সদায় উৰি ফুৰিব লাগে উৰি থাকিলে সদায় ভাল লাগে বাকী ইমান জ্ঞান পাতিব পাৰোঁ মই নাজানো আৰু এটা বস্তু ভাল লাগে মই এইটো ৰাস্তাত আহিলে ৱেইট ইয়া চাব দেই ইয়া দোকান মই বহুত ভাল পাওঁ খালেদি আহিলে এইখন দোকান এইখন মই পূজাত বহাৰ আগতে অকণমান চাহ খাই লওঁ সাবিত্ৰী দেৱীৰ নাম হয় বজ্ৰপুৰে বৈষ্ণৱী নামেৰে শ্বেত পুষ্প মাল্য তেওঁ পৰিবৰ্পণ নানাবিধ ফল মূল সজায় যতনে কৰিব দেৱীৰ ধ্যান ভক্তি যুত মনে শ্বেত বৰ্ণ হাস্যময়ী অতি মনোহৰ ৰতন ভূষণ তাৰ সৰ্বংগে ধৰা কোটি চন্দ্ৰ প্ৰভা তেওঁ কৰে ধাৰণ শ্বেত বস্ত্ৰ পৰিধানে শ্বেত পদ্মখন এয়া বিদিশা বাই ধুনীয়াকৈ মেখেলা চাদৰযোৰ পিন্ধি আহিলে মই পাছত ধুনীয়াকৈ দেখাম মই বিজি আছোঁ ভালটো দেখাই লৈছোঁ Happy birthday to you Happy birthday to you Happy birthday dear Manjit Happy birthday to you God এইফালে চলি আছিল আমাৰ ফটো ছেশ্যন ষ্টুডিঅ'ৰ ভিতৰত এণ্ড আফটাৰ ফটো ছেশ্যন আমি গোটেইবোৰ জুম পাতিছোঁ খানাৰ বাবে বিকজ বহুত বেছি ভোক লাগিছিল খিচিৰি চব্জি মিক্স চব্জি ধেৰ কিবা কিবি একদম চাই যাওক এট দ্য এণ্ড আমি খানা খাম এতিয়া এইফালে চেল্ফ চাৰ্ভ কৰি আছে চবে এণ্ড এইফালে অলপাই খাই আছে এইফালে কলপাই খাই আছে এইফালে চিমাবাই খাই আছে চবে খাই আছে চ' ময়ো বহোঁ এণ্ড খাওঁ এতিয়া মই খাই আছোঁ লাবৰা ভাজি মিক্স চব্জি আৰু বিলাহী টকটো বনাইছে পাহৰি গ'লোঁ আৰু এয়া আমাৰ টেষ্টি খানা খিচিৰি চব্জি মিক্স চব্জি বিলাহী টক নেমু আৰু এয়া ভোট জলকীয়া আচাৰ আমাৰ সকলোৰে খোৱাৰ পাছত আমি যোনখিনি বাকী থাকি গৈছিলে খিচিৰি চব্জি এনল সেইখিনি আমি মন্দিৰৰ বাহিৰত থকা দুখীয়া পৰিয়ালক অকলে যোন মানুহ থাকে তেওঁলোকক আমি দিলোঁ পেকেটিং কৰি খিচিৰি আৰু মোৰ সেইখিনি ভিডিঅ' উঠোৱা নহ'ল বিকজ ময়ো যোৱা নাই চ' সেইকাৰণে বাকী এনেকৈ আমি আমাৰ দিনটো পাৰ কৰিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব আপোনালোকে কমেণ্ট ছেকশ্যনত And if you like my video or not like, if you love my video, then please like, comment, subscribe my channel. Thank you so much.